নমস্কাৰ আপোনালোকৰ বাবে আজি মই টছৰ ধুনীয়া শাৰী লৈ আহিছো চাব পাৰে হেভি হ'ব শাৰীখন আৰু গোটেই গাত গছবুটা ৱৰ্ক কৰা আছে দেখিছে ঘন ঘনকে গছবুটা ৱৰ্কত কাম আছে তলৰ ডিজাইনটো এনেদৰে থাকিব বিৰাট ধুনীয়া শাৰীখন হ'ব আৰু ইয়াৰে দেখিছে শাৰীখন পিন্ধিলে বিৰাট ভাল লাগিব আৰু ইয়াৰে ব্লাউজ পিচটো এনেদৰে থাকিব ইয়াৰে শাৰীখনৰ এইটো ব্লাউজ পিচ হ'ব ব্লাউজ পিচৰ হাতত এনেদৰে ৱৰ্ক থাকিব এইখিনি আৰু ইয়াতে আপোনালোকে লেবৰেটৰী টেষ্টেড পাব এইটো কৰাই আছে সিল্ক মাৰ্ক পাই যাব আপোনালোকে শাৰীখন কৰাই আছে এইটো টেষ্ট ৰিজাল্ট যদি শাৰীখন পছন্দৰ ভিতৰত পৰে আমাক আপোনালোকে সোনকালে যোগাযোগ কৰিব মই আৰু এখন শাৰী আপোনালোকক দেখুৱাবলৈ লৈছো খুব ধুনীয়া আপোনালোকৰ বাবে আৰু এখন শাৰী এছাম সিল্কৰ টছৰ শাৰী মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ ইয়াতে চাব পাৰে গোল্ডেন গুণৰ ৱৰ্কেৰে কাম আছে কাপোৰযোৰত কিংখাপ ডিজাইন আছে তলৰ ডিজাইনটো এনেদৰে থাকিব শাৰীখন পিন্ধিলে খুব ভাল লাগিব ধুনীয়া লাগিব যোনে যোনে শাৰী ভাল পায় টছত তেওঁলোকে ল'ব পাৰে শাৰী আৰু ইয়াৰে মই দেখুৱাই দিছো ইয়াৰে ব্লাউজ পিচৰ হাতত কাম এনেদৰে থাকিব এইখিনি কাম থাকিব ব্লাউজ পিচত এই শাৰীখন বিৰাট ধুনীয়া যদি ভাল লাগিছে আপোনালোকে আমাক কন্টেক্ট কৰিব পাৰে কন্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া আছে ধন্যবাদ